ৰাজাঘাট আৰু জেনাতৰীৰ মাজত এখন অনুষ্ঠান কৰিছে আৰু ইয়াত বিশ্ব শান্তিৰ কাৰণে যে নতুন প্ৰজন্মবিলাক যি আছে নতুন প্ৰজন্মৰ কাৰণে কেনেকৈ মাক দেউতাকক কি আচৰণ কৰিব লাগে এইবিলাকৰ কাৰণে এই ধৰ্ম প্ৰচাৰ কৰি আছে আৰু ৰাধা গোবিন্দ এই আজি উৎসৱটো পালন কৰিছে আজি দুদিনীয়া কাৰ্যসূচী হ'ল। হেল্ল' বন্ধুসকল, নমস্কাৰ জনালোঁ। মই আহিলোঁ আজি জেণ্ডাৰতলীত আহিলোঁ। জেণ্ডাৰতলীত ৰাধা গোবিন্দৰ আজি এটা প্ৰগ্ৰেম চলি আছে আৰু এই প্ৰগ্ৰেমৰ কাৰণে মই ইয়াত আহিলোঁ আৰু ইয়াত বৰ্তমান মই আছোঁ ক'ত ৰান্ধনী ঘৰত আছোঁ। মই ইয়াত ৰন্ধা বঢ়া কামবিলাক চলি আছে আৰু এইজন ভাইটিৰে মই লগ পালোঁ আৰু লগ পোৱাৰ তেওঁৰ এটা চেনেল এটা আছে, তেওঁৰ নাম কি? BX গেমাৰ। অখণ্ড পাল নাম চলি আছে। পশ্চিম জেনাতৰী আৰু ৰাজাঘাট মিলি অখণ্ড তাৰক ব্ৰহ্ম নাম যজ্ঞ, তাৰমানে আমাৰ ভাষাত ক'বলৈ গ'লে অষ্টপ্ৰহৰ বুলি কওঁ আমি। এই বস্তুটো চলি আছে আৰু এই বস্তুটো আজি মোটামুটি 3 বছৰ ধৰি সমাগতভাৱে চলি আছে, মানে ধুনীয়াকৈ চলি আছে আৰু এনেকুৱা ধৰণৰ বস্তু যাতে এই বস্তুটো আমি আগলৈ চলাই নিব পাৰোঁ আৰু এইটো আমি চলাৰ উদ্দেশ্য বিশ্ব শান্তিৰ বাবে, বিশ্ব কল্যাণৰ বাবে আৰু ভাতৃত্ববোধ বজাই ৰখাৰ কাৰণে। আজিকালি নৱপ্ৰজন্ম ল'ৰা ছোৱালীবিলাকে যেনেকুৱা ধৰণৰ এটা আচৰণ মাক দেউতাকৰ লগত বা যেনেকুৱা, সেই বস্তুটো আমি ধৰ্মৰ যোগেদি যাতে আগৰ সভ্যতাটো ঘূৰাই আনিব পাৰোঁ বা আগৰ আচৰণটো ঘূৰাই আনিব পাৰোঁ, তাৰে কাৰণে আমাৰ এটা নতুন প্ৰচেষ্টা বা নতুন এটা হেৰি কৰি আমি অষ্টপ্ৰহৰ বুলি এটা মানে কি বিৰাট বিশাল এটা আয়োজন কৰি নাম যজ্ঞ হিচাপে তাৰমানে আমাৰ ধৰ্মৰ বাটেদি কেনেকৈ আগবাঢ়িব পাৰি সেই বস্তুটো আমি চেষ্টা কৰি আছোঁ। দাদা, এই যে আপোনালোকে যে এই যে মাথাত যি ফুটটো লৈছে, কিয় লৈছে ফুটটো মাথাত? চন্দনৰ ফুটা বুলি কয়। এইটো আমাৰ হিন্দু মানুহৰ যিটো পবিত্ৰতা সেইকাৰণে এইটো ফুটা লোৱা যায়, চব মানুহকে দিয়া যায়। ধন্যবাদ। বৰ্তমান মই খাদ্যঘৰলৈ গৈ আছোঁ। খাদ্যঘৰত কমিটিয়ে কৈছে যে ইয়াত একেলগে 10,000 মানুহক একেলগে খাদ্য খুৱাব পাৰে। তালৈকে মই গৈ আছোঁ আৰু এইখন আচলতে পশ্চিম জেনাতৰী বুলি কয়। ৰাজাঘাট আৰু জেনাতৰীৰ মাজত এইখন ধৰ্ম অনুষ্ঠান চলি আছে। আৰু আমাৰ ইয়াত ৰন্ধাঘৰ চলি আছে, ভঁৰাল ঘৰ, এটা ভোগ ঘৰ ৰান্ধি আছে ৰান্ধনীয়ে, আপুনি চাব পাৰিব। গোটেইকেইটা কেৰাহীতে দালি দিয়া আছে, মোটামুটি আপোনাৰ 8টামান কেৰাহী দিয়া আছে, কেৰাহীত দালি দিয়া আছে। আপোনালোকে একেলগে কিমান মানুহ খুৱাই আছে ভাত? আজি দুপৰীয়া মোটামুটি 3,000 পৰা 3,500 মানুহে খাইছে আৰু ৰাতি মোটামুটি আমি 8,000 পৰা 10,000 মানুহৰ আয়োজন কৰাৰ মানে কি এটা পৰিকল্পনা লৈছোঁ। এতিয়া মানুহ আহি আছে আৰু মানুহ আহি আছে, আহিব বুলি আশা কৰিছোঁ। মোৰ চেনেলত কিছুমান ফ্ৰেণ্ড লগ পাইছোঁ, ফ্ৰেণ্ডবিলাক মই দেখুৱাই আছোঁ। কি কোৱা? আমি গোটেই ফ্ৰেণ্ড, আমি ইউটিউবাৰটোক চিনি পাওঁ আৰু পাইছোঁ, আমি ছাবস্ক্ৰাইবো কৰোঁ। আপোনালোকে যে ভিডিঅ'টো চাই আছে, আপোনালোকে গোটেই ছাবস্ক্ৰাইব কৰি দিব। গোটেই ছাবস্ক্ৰাইব কৰি দিলে আমাৰ ভাল হ'ব।